নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন অলৰেডি আপোনালোকে থাম্বনেইল চাই গমেই পাইছে যে APSCৰ ফালৰ পৰা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ বাবে এডভাৰটাইজমেণ্ট আহি গৈছে টোটেল 262টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে এইবাৰ কি পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা কৰিব এপ্লিকেশ্যন ফি কিমান হ'ব পোষ্ট কেটা স্যালাৰি কিমান হ'ব বয়সৰ সীমা গোটেইখিনি কথা ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব এইখনে অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে APSCৰ ফালৰ পৰা আহিছে অনলাইন যোগে আবেদন অহা 28 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব APSCৰ অফিচিয়েল ৱেবছাইটত আৰু এতিয়া আমি পোষ্ট কেটা চাই গৈছোঁ প্ৰথমটো পোষ্ট হৈছে ACSৰ অৰ্থাৎ আসাম সিভিল সাৰ্ভিসেছ জুনিয়ৰ গ্ৰেডৰ 45টা পোষ্ট আছে আসাম পুলিচ সাৰ্ভিস APSৰ 20টা আছে লেবাৰ অফিচাৰৰ 2টা পোষ্ট আছে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰৰ 2টা আছে ব্লক ডেভেলপমেণ্ট অফিচাৰৰ 9টা পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ AM বা এসিস্ট্যান্ট ইন্ডাস্ট্ৰিজ অফিচাৰ AIO সুপাৰিনটেণ্ডেণ্ট অফ ইন্ডাস্ট্ৰিজৰ টোটেল 23টা পোষ্ট আছে এসিস্ট্যান্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটিজৰ 2টা আছে আসাম ফাইনেন্স সাৰ্ভিস জুনিয়ৰ গ্ৰেডৰ 26টা পোষ্ট আছে আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসেছৰ 5টা পদ আছে এসিস্ট্যান্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ এটা আছে ইন্সপেক্টৰ অফ টেক্সেছ 51টা আছে ইন্সপেক্টৰ অফ লেবাৰৰ 10টা আছে ইন্সপেক্টৰ অফ এক্সাইজৰ 19টা আছে এসিস্ট্যান্ট এমপ্লয়মেণ্ট অফিচাৰৰ 18টা সাব ৰেজিষ্ট্ৰাৰৰ 13টা আসাম অডিট সাৰ্ভিস এসিস্ট্যান্ট অডিট অফিচাৰৰ 16টা অল টোটেল 262টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু দৰমহা স্কেলটো APS আৰু ACSৰ সেম হয় 30,000ৰ পৰা আৰম্ভ হৈ 1,10,000 লৈ থাকিব বেসিক পে আৰু গ্ৰেড পে থাকিব 13,300 টকা যেটো বেসিক পেৰ স্কেল হয় হেতু গোটেইটা পোষ্টৰ বাবে সেম হয় বাকি লেবাৰ অফিচাৰৰ পৰা আৰম্ভ কৰি বাকি পোষ্ট বিলাকৰ আসাম এডমিনিষ্ট্ৰেটিভ অফিচ সাৰ্ভিস 12,700 বাকি এটা পোষ্ট এসিস্ট্যান্ট ৰেজিষ্ট্ৰাৰ অফিচাৰ ৰিচাৰ্চ অফিচাৰৰ 11,500 গ্ৰেড পে আৰু ইন্সপেক্টৰ পোষ্ট পেটাৰ 9,400 টকা গ্ৰেড পে বাকি যেটো বেসিক পে স্কেলটো সমানে 22,000ৰ পৰা 97,000 অনলাইন যোগে 28 মাৰ্চৰ পৰা আৰু অন্তিম তাৰিখ হ'ব 29 এপ্ৰিল 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু পেমেন্ট কৰা সময় 1 মে লৈকে থাকিব 1 মে লৈকে আৰু যেটো এপ্লিকেশন ফি হ'ব জেনাৰেল ক্যান্ডিডেটছৰ বাবে 297 रुपीस OBCৰ বাবে 197 रुपीस আৰু আদাৰ ৰিজাৰ্ভ ক্যাটেগৰী সকলৰ বাবে 47 रुपीस পে কৰিব লাগিব বয়সৰ সীমা 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 38 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেবল হয় ৰিলেক্সেশন থাকিব এজ পাৰ গভৰ্নমেন্ট নৰ্মছ এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কৰা সকলে এপ্লাই কৰিব পাৰিব গতিকে আশা কৰিছো ভিডিঅ'টি জৰিয়তে আপোনালোকৰ মাজৰ বহু সংখ্যক ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ